তিনিটা মান অভ্যাস একেবাৰে নকৰিব যিবিলাক মানুহ ফেইলাৰ হয় তেওঁলোকৰ তিনিটা মান অভ্যাস থাকে সেই অভ্যাসকেইটা আজি বাদ দিয়ক প্ৰথম খুব টোপনি ধৰে যিবিলাক মানুহে লাইফত বিশেষ একো সাকসেসফুল নহয় তেই মানুহকেইটাৰ টোপনি বেছি বিশেষকৈ ৰাতিপুৱা সময়ত বেছিকৈ টোপনি ধৰে 9টাৰ আগত উঠে কোনোবাই যদি হেবিট আছে ৰাতভৰ পঢ়ি তেতিয়া সেইটো মই ধৰা নাই দে সেইটো এক্সকিউজ কিন্তু যিবিলাক মানুহ সাধাৰণতে ফেইলাৰ হয় তেওঁলোকৰ টোপনি সাংঘাতিক বেছি দিনতো টোপনি ধৰে ৰাতিও টোপনি ধৰে গধূলিও টোপনি ধৰে যিকোনো টাইমত কিতাপ দিলেই টোপনি ধৰে গতিকে এই হেবিটটো বাদ দিয়ক এনি টাইম শুই থকা হেবিটটো বা টোপনিয়াই থকা হেবিটটো হ'ল ফেইল্ড মানুহৰ বিফল মানুহৰ কি কেৰেক্টাৰিষ্টিক্স আৰু এটা থাকে বিফল মানুহবিলাকৰ যিবিলাক মানে বিশেষ একো কৰিব নোৱাৰে ভোক বহুত লাগে বহুত ভোক লাগে 8 বজাত যদি পঢ়িব বহে তেওঁলোকৰ চিন্তা লগে লগে আহি যায় যে ভাত কেতিয়া হ'ব খুব বেছি ভোক লাগে 8 বজাত যদি তেওঁলোকে টেবুলত বহে ৰাতিপুৱা শুই উঠে তেওঁলোকৰ ব্ৰেকফাষ্টৰ চিন্তা থাকে কিতাপ চিতাপৰ পিছত কথা পাৰিলে ভোকবিলাক কমাই ল'ব সফল যদি হৈছে আছে চকু টোপনি থাকি যাব তেতিয়াহে জীৱনত সফল হ'ব পেটত ভোক লাগিব লাগিব খুব বেছিকৈ লাগিব লাগিব সেইটো সময়ত হয়তো আপুনি সেই টাইমত খাবলৈও পোৱা নাই বা আপুনি ইমান কাম যিটো কাম আপুনি কৰি আছে তাত ইমান আগ্ৰহ দি আছে যে আপুনি খাবলৈ সময় পোৱা নাই গতিকে খোৱাটো পিছত মায়ে মাতাৰ লগে লগে ভাত খাব গতিকে খুব বেছি ভোক লগাটো বিফল মানুহৰ লক্ষ্য বা তেওঁলোক জীৱনত যিমান হ'ব লাগিছিল বিফল বুলি নকওঁ মই যিমান হ'ব লাগিছিল সিমান এচিভ নহয় তৃতীয়টা লক্ষণ থাকে তেওঁলোকৰ নিজৰ কামটোৰ বাহিৰে বাকী পৃথিৱীত চবতে মন বহে খালি নিজৰ কৰিবলগীয়া কামটোত মন নবহে কোনোবা যদি পঢ়ে খালি পঢ়াত মন নবহে বাকী চবতে মন বহে ইনষ্টা ৰীল কাৰ লগত এফেয়াৰ চলি আছে কাৰ ব্ৰেকআপ হৈছে কোনে কাৰ লগত আজিকালি নতুনকৈ ঘূৰা কৰিছে চবতে মন বহে গতিকে তেওঁলোকৰ নিজৰ যিটো কৰ্তব্য মই আকৌ কৈছোঁ পঢ়া বুলি নহয় কোনোবাই যদি ভাল খেলে খেলাৰ বাহিৰে তেওঁ চবতে মন বহিব অকল নিজৰ কামটোত মন নবহে মই এইটো যদি ওলোটাকৈ কওঁ যে নিজৰ এই হেবিটখিনি চেঞ্জ কৰক ৰাতিপুৱা শুই উঠি 3 বজাত 4 বজাত 5টা বজাৰ পিছত যোনে কম্বল দলিয়াই দি টেবুলত বহিব পাৰে মই ভাবোঁ জীৱনৰ বাকী সময়ছোৱাত তেওঁলোকে 10টা 11টা যিমানলৈ মন যায় সিমানলৈ শুই থাকিব পাৰে অপশ্যন ইজ ইয়ৰ্ছ জীৱনত 25টা বছৰ খুব কষ্ট কৰে অপশ্যন একদম সহজ লাইফৰ ৰুল একদম সহজ জীৱনৰ প্ৰথম 25টা বছৰ খুব কষ্ট কৰে ঠাণ্ডা গৰম সব বাদ দি জীৱনৰ নিজৰ একাগ্ৰতাতে আগবাঢ়ক বাকী গোটেই জীৱন আৰামত থাকক নহ'লে আৰু এটা অপশ্যন আছে প্ৰথম 25 বছৰ জীৱনত শুই বহি কটাওক জীৱনত পজিটিভ একো নকৰিব বাকী গোটেই জীৱন কান্দি থাকিব লাগিব সো ডিসিশন ইজ ইয়ৰ্ছ অনলি 25 ইয়াৰ্ছ অফ লাইফ ডু হাৰ্ড ৱৰ্ক তাৰপিছত মই ভাবোঁ আপোনালোকে আৰামত থাকিব যিসকল আৰামত থাকে এতিয়া যিবিলাক 23-24 বছৰীয়া ল'ৰা কেতিয়াবা কথা পাতিব যিবিলাক 18, 19, 20, 21 আছা নাই এজন যিবিলাক 25 ক্ৰছ কৰিছে তেওঁলোকৰ লগত গৈ কথা পাতিব তেওঁলোকে গম পাব যে 25ৰ পিছত আৰু কাৰণ 18-19ৰ মা দেউতাই গালি পাৰে নাপাৰে সোনকালে বোলে কয়নে নকয় 25ৰ পিছত মা দেউতাই গালি নাপাৰে এৰি দিয়ে কিন্তু টোপনি নাহে আৰু 25-26ত যিসকল 25-26ত আছে ইয়াত বহি পাব জীৱনে ইমান চিন্তা দি দিয়ে যে ৰাতিপুৱা 6 বজাতে সাৰ পায় আৰু টোপনি মাৰিব মন নাযায় দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব